কেইটামান কথা সামাজিক মাধ্যমত দেখি চকু কপালত উঠিছে আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে জুবিন গাৰ্গ হত্যাৰ লগত জড়িত অমিত প্ৰভা বোলাজনীক দুজন মানে খুব ক্লিন চিট দি আছে দুগৰাকীমান হয়তো গায়িকা কোনোবা নেটিজেন কিবা কিবি হ'ব পাৰে আচৰিত লাগিছে যিগৰাকী নাৰী জুবিন গাৰ্গ হত্যাৰ লগত প্ৰত্যক্ষভাৱে জড়িত সেইগৰাকী নাৰীক ক্লিন চিট দিছে যে তেওঁ কেৱল ফটো ভিডিঅ' লোৱাৰ কাৰণেই দুখী সাব্যস্ত হ'ল নেকি নহলহেঁতেন কেতিয়াও নহলহেঁতেন যদিহে তেওঁ সেই ফটো ভিডিঅ'বিলাক অসমলৈ আহিয়েই জুবিন গাৰ্গ হত্যাৰ পাছত অসমলৈ আহিয়ে যদি আইনৰ হাতত তুলি দিলেহেঁতেন আৰু ক'লেহেঁতেন যে মই ছিংগাপুৰত থাকোঁতে জুবিন গাৰ্গ হত্যাৰ ক্ষেত্ৰত মই একো কৰিব নোৱাৰিলোঁ মই তেওঁক বচাব নোৱাৰিলোঁ মোৰ প্ৰাণৰ ভাবুকি আছিল এইখিনি মই প্ৰমাণ হিচাপে লৈ আহিছোঁ আৰু মই ৰাজসাক্ষী হ'ম পাৰিলেহেঁতেন ক'বলৈ তাৰ বিপৰীতে তেওঁ কি কৰিলে বেবাই থাকিলে মই নাজানো মই একো গমেই নাপালোঁ মই মাহঁতৰ লগত কথা পাতি আছিলোঁ ভিডিঅ' কল কৰি আছিলোঁ ইমান মিছা কথা কেঁচুৱা নেকি তাই আৰু যেতিয়া তাই বেবাই আছিল মিছা কথা কৈ আছিল আপোনালোক ক'লৈ গৈছিল আপোনালোকৰ দায়িত্ব নাছিলনে যে যিখিনি কথা তই জান সেই কথাখিনি খোলাখুলিকৈ কৈ দে এতিয়াতো তই ঘৰত আছ অসমত আছ এতিয়াতো তোৰ একো ভয় নাই কথাখিনি তই কৈ দে কিয় আপোনালোকে ক'ব নোৱাৰিলে এতিয়া যেতিয়া দেখিলে চাৰ্জশ্বীট আদালতত দাখিল হ'ল আৰু অমিত প্ৰভা দোষী সাব্যস্ত হ'ব বা তেওঁৰ কিবা শাস্তি হ'ব এতিয়া আপোনালোকৰ গা জ্বলিছে নহয়নে কাৰণ সেই আপোনালোকৰ নিজৰ মানুহ কিন্তু জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গ আমাৰ নিচিনা নাপিল বা সাধাৰণ মানুহ নাছিল তেওঁ অসমৰ সত্তা আছিল গৌৰৱ আছিল সম্পদ আছিল প্ৰাণ স্পন্দন আছিল হৃদস্পন্দন আছিল অসমীয়া জাতিৰ হিয়াৰ আমঠু আছিল জুবিন গাৰ্গ বিশ্ববিশ্ৰুত এটা নাম আছিল জুবিন গাৰ্গ যাক লৈ আমি সগৌৰৱে থিয় দিব পাৰোঁ তাৰ পাছত আপোনালোকে কি কথা ক'ব আহিছে অকণো আপোনালোকে নিজক সুধি চোৱা নাইনে কথাবোৰ ভাবিবলগীয়া যেতিয়া জুবিন গাৰ্গ হত্যা হৈছিল সেই হত্যাৰ পাছত আপোনালোকৰ এই যে কথাখিনি যে অমিত প্ৰভাক যে ক্লিন চিট দি আছে আপোনালোকে এবাৰেও কৈছিলনে যে জুবিন গাৰ্গৰ লগত যি অন্যায় হৈছে যদিহে জুবিন গাৰ্গক হত্যা কৰা হৈছে তেওঁৰ সেই হত্যাৰ লগত যিসকল জড়িত তেওঁলোকক শাস্তি হ'ব লাগে বা জুবিন গাৰ্গে ন্যায় পাব লাগে কৈছিলনে বোধ কৰোঁ কোৱা নাছিল কিন্তু এতিয়া যেতিয়া দেখিলে গোটেই কথাবোৰ এটা ৰূপ ল'বলৈ আৰম্ভ কৰিছে হয় ঠিকেই ভাবিছে আপোনালোকে যে কেৱল অমৃত প্ৰভাই দোষী নহয় আৰু হয়তো বহুতো জুবিন গাৰ্গ হত্যাৰ লগত জড়িত মানুহ আছে যিসকল এতিয়াও মুকলি আকাশৰ তলত আছে বা আইনৰ আওতালৈ অহা নাই আছে বা থাকিব পাৰে আমাৰ হাতততো একো প্ৰমাণ নাই আমি ক'বও নোৱাৰোঁ কিন্তু যাৰ বিষয়ে ইতিমধ্যে গোটেই তথ্য সন্নিৱিষ্ট কৰা হৈছে জুবিন গাৰ্গক গোটেই ৰাতি মদ্যপান কৰোৱা হৈছে সেইগৰাকী নাৰীক আপুনি ক্লিন চিট দিবলৈ আহিছে অকণো বেয়া লগা নাই অকণোৱে বেয়া লগা নাই যেতিয়া একেটা কোঠাত অমৃত প্ৰভাক জুবিন গাৰ্গৰ লগত থাকিবলৈ দিয়া হৈছিল এতিয়া কি তাই সৰু ছোৱালী আছিল নেকি নে কেঁচুৱা আছিল মুখে মাতিব নজনা কাৰোবাৰ লগত থাকিবলৈ দিওঁতে তেওঁ মুখেৰে তেওঁ মাতিব নোৱাৰিলে নে ছিংগাপুৰত হোটেলৰ অভাৱ হৈছিল কোঠাৰ অভাৱ হৈছিল জখলা লাগে ওপৰলৈ বগাবলৈ আকাশ চুবলৈ তেতিয়া তাৰ মাত নাছিল জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈও এতিয়া তেওঁ দোষী হৈ গ'ল তেওঁৰ বিষয়ে আপোনালোকৰ বুকুখনে কঁপি উঠিছে কিন্তু সমগ্ৰ অসমে যেতিয়া কান্দি উঠিছে সমগ্ৰ অসমৰ যে এটা সম্পদ হেৰাই গৈছে তেতিয়া আপোনাৰ বুকুখন কঁপা নাছিল অকণো বেয়া লগা নাইনে হয় বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু অমিত প্ৰভা বিপদত পৰিছে সেই বিপদত পৰোঁতে আপুনি বন্ধু হিচাপে আপুনি কান্দিছে কথা কৈছে ঠিকে আছে কিন্তু তাৰ লগে লগে এইটো কথাও ভাবিব যে আপোনাৰ বন্ধুৱে যদি ভাবিব নোৱাৰা এটা পাপ কৰিছে ভুল কৰিছে সেই বন্ধুজনক আচলতে আপুনি সকিয়নি দিয়াহে ভাল সেই বন্ধুজনৰ ওচৰত থিয় নিদি আপুনি সেই বন্ধুজনৰ যি দুখ যি পাপ সেয়া আপুনি দেখুৱাই দিয়াহে আপোনাৰ কৰ্তব্য আশা কৰিম ভৱিষ্যতে কিছুমান কথা কওঁতে অলপ ভাবি চিন্তি ক'ব কাইলৈ যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ লগত বা আপোনাৰ লগত তেনেকুৱা এটা ঘটনা দুৰ্ঘটনা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটে তেতিয়া এই কথাবিলাক এবাৰ ভাবি চাব অসমীয়া মানুহৰ আৱেগৰ লগত খেলাৰ আগতে কিছুমান কথা আপোনালোকে ভাবি চাব অসমীয়া মানুহ অকল আৱেগিক নহয় যথেষ্ট ধৈৰ্যশীল এটা ধাৰা যিটো ধাৰা 103 যিটো আপোনাৰ হত্যাৰ যিটো ধাৰা সেই হত্যাৰ ধাৰাটোৰ কথা এতিয়া মই যদি ক'ব যাওঁ প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনাটো হৈছিলে
আৰু তাত যিকেইজন এলিজড একিউজ পাৰ্চন মানে যিকেইজন অভিযুক্ত আছিলে সেই অভিযুক্ত কেইগৰাকীৰ লগত কেনেকুৱা ধৰণেৰে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে সেইটো এটা ডাঙৰ কথা। এতিয়া এটা একদম সাধাৰণ কথা এটা কওঁ, এটা ঘৰত যেতিয়া এটা হত্যাকাণ্ড হয় সেই ঘৰটোৰ মালিক, সেই ঘৰটোত থকা মানুহ সকলোকে সেই হত্যাৰ গোচৰত আনিব পাৰে, কিন্তু ইয়তখনত থকা ব্যক্তিকেইজনক সেই ধাৰাত কিন্তু অনা নাই। তেওঁলোকে দোষী নিৰ্দোষী সেইটো আদালতে প্ৰমাণ কৰিব তেওঁলোক দোষী নে নিৰ্দোষী, কিন্তু ইয়তখনত থকা প্ৰত্যেকজনকে কিন্তু এই ধাৰাৰ আধাৰত আনিব লাগিছিল বুলি মই ভাবোঁ, যিহেতুকে ইয়তখনত ঘটনাটো হৈছিল। কিন্তু তেখেতসকলক তাকে নকৰি কি কৰিছে, তেখেতসকলক এটা এটাকে সাক্ষী দিবৰ কাৰণে মাতি আছে বা সাক্ষী প্ৰমাণ তেখেতসকলৰ ৰাখি আছে। কিন্তু য'ত নেকি জুবিনদাৰ এটা এটা ভিডিঅ' ওলাই গৈ আছিল, শেষৰ আমি গম পালোঁ যে কিবা 1.5 ঘণ্টা নে কি বোলে 75 মিনিট জুবিনদাক বোলে তাতেই আছিল। গতিকে সেই ভিডিঅ'বিলাক বা সেই বস্তুবিলাক কেনেদৰে আৰক্ষীয়ে উপস্থাপন কৰিছে সেইটো সময়ত বা যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটোত বাৰু আমি গম পাম। কিন্তু এটা কথাই ক'ব বিচাৰোঁ যে অভিযোগনামাখন যে 7,000 পৃষ্ঠা 8,000 পৃষ্ঠা 12,000 পৃষ্ঠা হ'লে যে জুবিনদাই ন্যায় পাব তেনেকুৱা কোনো ধৰণৰ কথা নাই। এতিয়া 103 ধাৰাত যিকেইজনক দোষী সাব্যস্ত কৰিছে বৰ্তমান, যে তেওঁলোকক আকৌ আদালতেহে দোষী সাব্যস্ত কৰিব লাগিব। এতিয়া অভিযোগ তেওঁলোকৰ এগেইনষ্টত এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে, অভিযোগনামা দাখিল কৰা আছে। তেওঁলোক এতিয়াও যে তেওঁলোক দোষী বা নিৰ্দোষী সেইটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই। বা সেইটো যিহেতু চাৰ্জশ্বিটত হত্যাকাৰী বুলি কোৱা হৈছে 4জনক। এটা চাওক, এতিয়া মই এটা কথা কওঁ, হত্যাকাৰী হোৱা বুলি ক'লে যে আদালতত সেই হিচাপে তথ্য প্ৰমাণবিলাক যেনেকুৱা ধৰণেৰে দিছে, মানে ৰাইজে যিহেতু কৈ আছিল যে অমুক হত্যাকাৰী অমুক হত্যাকাৰী, গতিকে সেইটো মতে এতিয়া মই এটা কথা কওঁ, এতিয়া যিখন অভিযোগনামা যিখন 7,000 পৃষ্ঠা 8,000 পৃষ্ঠাৰ যিটো ৰাইজে কৈ আছে সেইটো গোচৰ প্ৰক্ৰিয়া চলোৱাৰ কাৰণে কিমান সময় লাগিব আপোনালোকে এটা ভাবক। সেইখন পঢ়াওঁতে অধিবক্তাৰ কিমান সময় লাগিব আপোনালোকে ভাবক। চৰকাৰী পক্ষৰ অধিবক্তাইতো সেইখন পঢ়িব লাগিব ন, তাত যিখিনি বস্তু আছে তাৰ যিখিনি বিষয়বস্তু আছে সেইখন নপঢ়াকেতো তাততো ইভিডেন্স ষ্টেজটোতো আহিব নোৱাৰে। গতিকে আপোনালোকে চাওক, সেইখন পঢ়োঁতে তাৰমানে এটা কথাই স্পষ্ট যে এই ন্যায়িক প্ৰক্ৰিয়াটো যে এটা দীঘলীয়া হ'ব এইটো আপোনালোকে লিখি ৰাখক। আৰু সেইকাৰণে জুবিনদাৰ নিৰ্বাচনৰ আগত যিহেতু বেছি দিন নাই, গতিকে এতিয়া মানে ৰাইজে যেনেকুৱা ধৰণৰ বিচাৰিছে তেনেকুৱা ধৰণৰে এইখন অসমত এনেকুৱা উদাহৰণ আছে, অভিযোগনামা আৰক্ষীয়ে দাখিল কৰে ঠিকেই, বন্দনা কলিতাৰ নিচিনা হত্যাকাৰীৰ কিন্তু অভিযোগনামা দাখিলে কৰিছিল, কিন্তু 8 মাহ পিছত নিজৰ স্বামী নিজৰ মাতৃক হত্যা কৰি টুকুৰা টুকুৰি কৰি মেঘালয়ৰ শ্বিলঙত পেলাই দিছিল। পেলাই দিয়াৰ পিছতো আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰাৰ পিছতো কিন্তু 8 মাহত কিন্তু ওলাই আহিছিল। গতিকে ৰাইজে কিন্তু চাই আছে কথাবিলাক, জুবিনদাৰ হত্যা কৰা হৈছে। গতিকে ৰাইজৰ আদালতত কিন্তু মাফ নাই, এইটো কিন্তু ৰাইজে কিন্তু লক্ষ্য কৰিব। আগন্তুক সময়ত ন্যায়ালয়ত কেনেকুৱা ধৰণে ন্যায়িক প্ৰক্ৰিয়া চলে এইটো কিন্তু ৰাইজে কিন্তু চকু দি আছে আৰু সদায় দি থাকিব। জুবিন গাৰ্গক আমি হেৰুৱাব নালাগিছিল। জুবিন গাৰ্গক ইমান সোনকালে আমি আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, আৰু কোনেও বিশ্বাস কৰা নাছিলে যে জুবিন গাৰ্গক আমি ইমান সোনকালে হেৰুৱাম। আমি যে জুবিন গাৰ্গক হেৰুৱালোঁ ইয়াৰ মূলতে কিন্তু অৱহেলা। মই এই কথা বাৰে বাৰে কৈ আহিছোঁ, সদায় কৈ থাকিম যে মাত্ৰ মুষ্টিমেয় কেইজনমান মানুহৰ অৱহেলাৰ কাৰণে আমি জুবিন গাৰ্গক চিৰ জীৱনলৈ হেৰুৱাই পেলালোঁ। আৰু জুবিন গাৰ্গক চিৰ বিদায় দিলে কেইজনমান মানুহৰ যদি সঁচাকৈ সুন্দৰভাৱে তেওঁলোকৰ সঁচা বন্ধু আছিলে জুবিন গাৰ্গক ধৰি ৰাখিব পাৰিলেহেঁতেন। মোৰ এইটোৱেই প্ৰশ্ন। আৰু আগত মই বহুতখিনি কথা কৈছোঁ, কি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত বহুতকেইটা মই কাৰণ দেখুৱাইছিলোঁ, সেইবিলাক মই দুনাই ক'ব খোজা নাই। মই এতিয়া এটা মাত্ৰই ক'ব খুজিছোঁ যে এতিয়া যিহেতু এইটো ন্যায়ালয়ৰ অধীনত গৈছে, গতিকে আমি ন্যায় কি হ'ব আমি নিজে নাজানো, কিন্তু মোৰ বিশ্বাস আছে ন্যায়ালয়ে সঠিক ন্যায় দিব। কিন্তু এই ক্ষেত্ৰত মই এষাৰ কথাই ক'ব খুজিছোঁ যে বিভিন্নজনে বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। সাক্ষী নাই, অমুক নাই, তমুকৰ কাৰণে জুবিনে ন্যায় নাপাব, অমুক নহয়। মই কিন্তু এষাৰ কথা ক'ব খুজিছোঁ যে জুবিন গাৰ্গৰ শেষ মুহূৰ্তটো, জুবিন গাৰ্গৰ যিটো শেষ মুহূৰ্ত, সেই শেষ মুহূৰ্তটোত যিকেইটা ভিডিঅ' আমি দেখিবলৈ পাইছোঁ, যিকেইটা ভিডিঅ' আমি প্ৰত্যক্ষ কৰিছোঁ, তাতকৈ জানো বেছি প্ৰমাণ আমাক লাগে? সেইকেইটাই যথেষ্ট। যদি আমি সঁচাকৈ তেওঁৰ
মৃত্যুৰ ৰহস্য উলিয়াব লাগে সেই যিকেইটা ভিডিঅ' আছে যিকেইটা মৃত্যুৰ সময়ত তেওঁ সাঁতুৰিছিলে সাঁতোৰাৰ সময়ত যে 16জন মানুহে তেওঁক যে অৱহেলা কৰিলে তাত পৰা আৰু সাক্ষ্য বা প্ৰমাণ আমাক বেলেগ একো নালাগে গতিকে সেই সাক্ষ্য বা সেই প্ৰমাণেই আমাৰ যথেষ্ট জুবিন গাৰ্গক কৰা অৱহেলা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আজিৰ সমাজত মানুহ কিমান নিকৃষ্ট হৈ পৰিছে লগতে থাকি বুকুতে কামোৰা এনেকুৱা ধৰণৰ কথা বতৰাবোৰ এই ঘটনাটোৱে সম্পূৰ্ণ ৰূপত উদঙাই তুলিছে নিশ্চয় আৰু মই জানো যে আমাৰ বিশ্বাস আছিলে যে যিকেইজন মানুহ দিনে ৰাতি আছিলে বা আছিল সেইখিনি সময়ত সেইকেইজন মানুহকতো আমি সদায় ভাবিছিলোঁ যে তেওঁলোক সদায় তেওঁৰ অন্তৰংগ তেওঁৰ সদায় তেওঁৰ মৰমেৰে কোলাত ৰাখে আৰু তেওঁৰ দিনে ৰাতিয়ে পৰিচৰ্যা কৰে আৰু বিশ্বাসেৰে তেওঁক আগদৰি লয় জুবিন গাৰ্গে কষ্ট কৰে গান গায় যিখিনি পইচা পায় সেইখিনি তেওঁলোকে হিচাপ নিকাচ কৰে আৰু সেইজন জুবিন গাৰ্গক যিজন জুবিন গাৰ্গে দুখীয়াৰ কাৰণে মৰিছে দুখীয়াৰ কাৰণে চিন্তা কৰিছে যিজন জুবিন গাৰ্গে যি পইচা পায় গোটেইখিনি বিলাই দিবলৈ মন কৰে সেইখিনি ক্ষেত্ৰত তেওঁৰ সোঁৱে বাৱে থকা মানুহকেইজনে কিয় হিচাপ এই ধৰণৰ খেলি মেলি কৰিলে ইয়াতকৈ আৰু বিশ্বাসঘাতক কথা পৃথিৱীত আৰু একো থাকিব নোৱাৰে গতিকে সেইটোৱে সঁচাকৈ মৰ্মাহত হৈছোঁ দুখ পাইছোঁ যে মানুহ পৃথিৱীত মানুহ হিচাপে কিয় জীয়াই নাথাকে মানে ৭৫ মিনিটলৈকে আচলতে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছত এম্বুলেঞ্চ নাপালে বুলি কৈছে নিনিলে মানে সেই 10গৰাকী মানুহৰ ষ্টেটমেণ্ট লৈছে শ্যামকানু মহন্তই তেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত এংকৰিং কৰি আছিলে আৰু সেই 10জনে কৈ আছে যে তেওঁলোকে মানে এই আপোনাৰ এম্বুলেঞ্চটোৰ ব্যৱস্থাটো শ্যামকানুহে কৰিব লাগিছিল য'ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আপোনাৰ এংকৰিং কৰি থকা মানুহটোৱে আপোনাৰ জুবিন দাৰ লগত থকা মানুহবিলাকে নকৰি মানে শ্যামকানুহে কৰিব লাগে সেইবিলাক লেপছ আহিছে কিন্তু কোৰ্টত সেই জবাব দিব লাগিব আপোনালোকে চাব সেই কথাটো মানে বাইদেউ মানে বিজেপিৰ দিনত সংঘটিত হোৱা কেইটামান হত্যাকাণ্ডৰ উদাহৰণ আপোনালোকক দিব খুজিছোঁ 17 আগষ্ট 2022 চনত বন্দনা কলিতা নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামী অমৰজ্যোতি দে আৰু আপোনাৰ তেখেতৰ শাহুৱেক এই আপোনাৰ নামটো কি আছিলে শংকৰী দে এই দুয়োগৰাকী মানুহক আচলতে আপোনাৰ কাটি টুকুৰা কৰি আপোনাৰ ফ্ৰিজত ভৰাই থৈছিলে তাৰ পাছত পৰৱৰ্তী সময়ত এই মানে পিছ কৰি থোৱা যিবিলাক সেইবিলাক আপোনাৰ ক'লে মেঘালয়লৈ লৈ গৈছিল মেঘালয়ৰ ডাউকিত পেলাই দিয়া হৈছিলে সেইবিলাক চব উদ্ধাৰ হৈছে মাংসৰ টোপোলা মানুহৰ মৃতদেহটোৰ টোপোলাবিলাক 5 টুকুৰা কৰা সেইবিলাক ওলাই আহিছে তাৰ পাছত যিটো আপোনাৰ দা ব্যৱহাৰ কৰিছে যিটো ৰড ব্যৱহাৰ কৰিছিলে সেইবিলাকো আপোনাৰ প্ৰমাণ হিচাপে তেওঁলোকে উলিয়াইছিলে পাইছিলে তাৰ পাছতো কিন্তু আপোনাৰ 302 লগাইছিলে সেই সময়ত PRCCৰ আপোনাৰ এতিয়াৰ 103 তাৰ পাছতো কিন্তু আপোনাৰ 8 মাহৰ ভিতৰত এই যি বন্দনা কলিতা তেওঁ ওলাই আহিলে গতিকে এই এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে অভিনীল হত্যাকাণ্ডৰ কথাটো যদি চাই 8 আগষ্ট আপোনাৰ 2018 চনত বিজেপিৰ দিনতে হৈছিলে সেই হত্যাকাণ্ড আৰু সেইটো অপেন হৈছে পুৰা আপোনাৰ ভিডিঅ' ফুটেজত সব এভেইলেবল কোনবিলাক মানুহে আচলতে মাৰ্ডাৰ কৰিছিলে তাৰ পাছতো আজিৰ দিনটোলৈকে কিন্তু অভিনীল হত্যাকাণ্ডৰ জাষ্টিচ দিব পৰা নাই আৰু আপোনালোকে আৰু এটা যদি চাই তাৰ পাছতে আপোনালোকে দেখিব যে এই বাইদেউ উল্লেখ কৰিছিলে নন্দিনী কাশ্যপৰ 105 আপোনাৰ লগাই দিয়া হৈছিলে BNSৰ যে হত্যা কৰিছিলে আপোনাৰ ইয়াতে গুৱাহাটীৰ ভিতৰ এটা হত্যাকাণ্ড আপোনাৰ হিতেন ৰাণ গোচৰ তাৰ পাছতো আপোনাৰ এতিয়া ক'লে যে সেই নন্দিনী কাশ্যপে সামিউল হকক হত্যা কৰাৰ পাছতো আচলতে এতিয়া বিজেপিৰ ঘোষিকা হৈ গ'ল কেইদিনমানৰ পাছতে শ্যামকানু মহন্ত আৰু এবছৰমান যোৱাৰ পাছত তেওঁ এনেকুৱা চৰকাৰী অনুষ্ঠানত ঘোষণা দিবলৈ আছে এনেকুৱা কথা বতৰাবিলাক আমি দেখিছোঁ গতিকে বিজেপিৰ দিনত তেওঁলোকে কেইজনক এতিয়ালৈকে ন্যায় দিলে জোনমণি ৰাভাৰ কেছটো কি হ'ল কোনটো পৰ্যায়ত আছে আজিৰ দিনটোলৈকে আজি আপোনাৰ জোনমণি ৰাভাৰ মাতৃয়ে কেনেকুৱা এটা অৱস্থাত আছে ন্যায় বিচাৰি হাহাকাৰ এটা পৰিস্থিতি গতিকে এই মুহূৰ্তত জুবিন দাৰ ক্ষেত্ৰত কিন্তু এভিডেন্সো নাই পোৱা মানে যিবিলাক দৰকাৰী এভিডেন্স আমি দেখা নাই মানে চাৰ্জশ্বিটখনত ক'ত অসন্তুষ্টি থাকিব মানে অসন্তুষ্টি ডেফিনেটলি আমাৰ আছে আৰম্ভণিৰ দিনটোৰ পৰা কৈ আছোঁ যে যেতিয়াৰ পৰা তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে তেতিয়াৰ পৰা আমি কৈছোঁ যে এইটো আচলতে SITৰ জৰিয়তে সম্ভৱ নহ'ব আৰু বৰ্তমান চাৰ্জশ্বিটখনৰ কেইটামান চেপ্টাৰ আমি পালোঁ যে যিকেইগৰাকী আচলতে অভিযুক্ত তেওঁলোকৰ এগেইনষ্টত যি প্ৰমাণ তেওঁলোকে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমতে কিছুমান দেখিছোঁ আমাৰ হাততো আহিছে গতিকে ইয়াত আপোনাৰ অভিযুক্তৰ বিৰুদ্ধে নেগলিজেন্সিৰ বৰ্ণনাটো দিছে ইয়াত আপোনাৰ এতিয়া যে আমাৰ দাদাই এগৰাকী অধিবক্তা তেখেতে যে কৈছে যে ইয়াত এভিডেন্স মানে তথ্য প্ৰমাণেহে আচলতে তেওঁলোকক উপযুক্ত শাস্তি দিব পৰা যায় নে নাযায় সেইটো ঠিক কৰিব এতিয়া 103 এতিয়া আপোনাৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা তেওঁলোকৰ ক্ষেত্ৰত দিয়া হৈছে গতিকে এইটো এষ্টাব্লিছ কৰিব পৰাকৈ আচলতে ছিংগাপুৰত য'ত ঘটনা ঘটিছিলে তাৰ পৰা বস্তু আনিছে নে নাই
সেই বস্তুটো লাগিব এতিয়া। আৰু চাৰ্জশ্বিটখনত এতিয়ালৈকে আমি যিটো পাইছোঁ, এতিয়ালৈকে পোৱা কথাবিলাকত মইতো ইয়াত অভিযোগহে দেখিছোঁ। ইয়াত তেওঁলোকে কি কি বস্তু আহিছে এতিয়ালৈকে আমি পোৱা নাই, যে তাৰ পৰা কি কি বস্তু আচলতে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। ইয়াত হুইস্কি দিয়া বুলি কৈছে, হুইস্কি বটলো তেওঁলোকে আনিলে নে নাই সেইটো লাগিব। তাৰপাছত আপোনালোকে ইয়াত এই সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত যদি চায়, যে আমি আগতে পাতিছোঁ এইবিলাক কথা আচলতে, যে জুবিন দাক মানে মদ খুৱাই খুৱাই যে মাৰিলে বুলি কোৱা হৈছে। মদ খোৱাৰ পাছত যেতিয়া সাঁতুৰিবলৈ দিয়া হৈছিলে, এই সাঁতুৰিবলৈ তেওঁক আচলতে উৎসাহ দি থকা হৈছিলে, যিটো সময়ত তেখেতৰ আচলতে সাঁতুৰিব পৰা কেপাচিটিটো নাছিলে। আৰু পৰৱৰ্তী প্ৰথমবাৰ সাঁতুৰিবলৈ দিয়াৰ পাছত তেওঁ ঘূৰি আহিলে, তাৰ নেক্সট বাৰ আকৌ সাঁতুৰিবৰ কাৰণে আচলতে তেওঁ উচতাই থকা হৈছিলে। এই অভিযোগবিলাক আহিছে। আৰু সেই সময়ছোৱাত লাইফ জেকেট দিয়া নাছিলে। সেইটো তেওঁলোকৰ ইয়াতে আপোনাৰ এই যিটো প্ৰমাণ হিচাপে তেওঁলোকে দিছে, যে অসম চৰকাৰে প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে ধাৰাসমূহৰ অধীনত গোচৰ চলাবলৈ প্ৰমাণসমূহ বিৱৰণ তলত উল্লেখ কৰা হৈছে। এইটোতে লিখা হৈছে যে আপোনাৰ ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্ৰস্ত আৰু প্ৰায় অচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত স্বয়ংক্ৰিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱাৰাকৈ শৰীৰত শক্তি কমি যোৱা আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰোঁতে ভুক্তভোগীক সাঁতুৰিবলৈ তেওঁলোকে আচলতে উচতাই আছিলে। আৰু লাইফ জেকেটৰ কথাটো কৈছে, লাইফ জেকেট তেওঁলোকে দিয়া নাছিলে। আৰু জুবিন দাৰ আপোনালোকে জানে চিজাৰ আছিলে, আৰু ডক্টৰে কৈছিলে যে আপোনাৰ জুই আৰু পানীৰ পৰা আচলতে তেওঁ আঁতৰত থাকিব লাগে। আৰু সেই কথাটো কোৱা অৱস্থাত কিন্তু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ তেওঁ উপস্থিত আছিলে। গতিকে সেই নেগলিজেঞ্চিটো ইয়াতে আপোনাৰ SITয়ে তেওঁলোকে ইয়াত প্ৰমাণ হিচাপে তেওঁলোকৰ বিৱৰণটো দাঙি ধৰিছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই ক'ম, যে ইয়াত যিবিলাক তেওঁলোকে প্ৰমাণ আনিলে, ইয়াত মানে অভিযোগবিলাকহে তেওঁলোকে ইয়াত ডেছক্ৰাইব কৰা দেখিছোঁ। কিন্তু আপোনাৰ ছিংগাপুৰত মানে প্লেচ অফ অকাৰেঞ্চত আচলতে কি কি ঘটনা ঘটিছে, সেই গোটেই বস্তুবিলাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হোৱা যেন লাগে। ইতিমধ্যে আমাৰ উপদেষ্টা অখিল দাই কৈছে, তেওঁ গোটেইটো পঢ়িছোঁ বুলি কৈছে। আৰু তাতে আপোনাৰ 5 মিলিলিটাৰৰ আপোনাৰ ৱাটাৰ বটল আনিছে বুলি কৈছে আপোনাৰ ছিংগাপুৰ সাগৰত, য'ত ঘটনাটো সংঘটিত হৈছিলে, সেইটো কোৱা হৈছে। তাৰপাছত চাৰ্জশ্বিটখনত আচলতে য়টখনত যি কেমেৰা আছিলে, কেমেৰা ফুটেজবিলাক সংগ্ৰহ কৰা হোৱা নাই। সেই লেপছটো আমি দেখিছোঁ যে সেইবিলাক এতিয়ালৈকে কৰা হোৱা নাই। আৰু য়ট চালকৰ ষ্টেটমেণ্টটো লোৱা হোৱা নাই, সেইবিলাক আমি দেখিছোঁ। তাৰ সমান্তৰালভাৱে আপোনাৰ 10জন যি আচলতে গ্ৰেপ্তাৰ হ'বলৈ বাকী থাকিলে, য়ট পাৰ্টিত 15জন মানুহ আছিলে। আমাৰ অসমৰ পৰা যোৱা বাকী কেইজনক আপোনাৰ এৰেষ্ট কৰা হ'ল, গ্ৰেপ্তাৰ কৰা হ'ল। বৰ্তমান সময়ত তেওঁলোকক আচলতে অভিযুক্ত হিচাপে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হৈছে। কিন্তু বাকী 10জনক এৰি দিয়া হ'ল। সেই প্ৰশ্নবিলাক আমাৰ আগৰ পৰাই আছিলে। এতিয়া আজি চাৰ্জশ্বিট দাখিল কৰিছে কাৰণে আমি সেই প্ৰশ্ন উত্থাপন কৰা নাই, কিহৰ ভিত্তিত আচলতে এনেকৈ অভিযুক্তৰ মাজত ক্লাছিফিকেশ্যন কৰা হ'ল, সেই প্ৰশ্নবিলাক আছে। আৰু বাকীটোতো আপোনাৰ আমাৰ মূল কথাবিলাক য'ত আছিলে, সেই কথাও ইতিমধ্যে আলোচনা হৈছে, যে অনুষ্ঠানটো প্ৰেজেণ্ট কৰিছিলে আচলতে হাই কমিশ্যন অফ ইণ্ডিয়া। হাই কমিশ্যন অফ ইণ্ডিয়াৰ কোনো বিষয়ববীয়াক তদন্তৰ আওতালৈ আনিব নোৱাৰিলে। আৰু আপোনাৰ শ্যামকানু মহন্তৰ যিগৰাকী ৱাইফ, তেখেতো আচলতে সহ উদ্যোক্তা আছিলে সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ। তেওঁকো আচলতে SITয়ে ঢুকি নাপালে, কিয় আচলতে তেওঁক গ্ৰেপ্তাৰ কৰা নহ'ল, সেই প্ৰশ্নবিলাক আছে। আৰু কেইবাজনো আছে। অভিযোগ আহিছিলে যে আপোনাৰ জুবিন দাৰ মৃত্যুৰ পাছত আচলতে ফেশ্বন শ্ব' হৈছিলে নাই, সেইবিলাকৰ কথাও উল্লেখ নাই। আৰু আপোনাৰ মৃগাংক হাজৰিকাও সেই অনুষ্ঠানলৈ যোৱাৰ এটা বাতৰি প্ৰকাশ পাইছিলে, অভিযোগ আহিছিলে। আৰু তেওঁৰ ক্ষেত্ৰত তেওঁৰ ষ্টেটমেণ্ট লোৱা আমি নেদেখিলোঁ। গতিকে এই যি তদন্ত প্ৰক্ৰিয়া চলিলে আৰু শেষত যি আমি চাৰ্জশ্বিট দেখিলোঁ, এই চাৰ্জশ্বিটখনত সঁচাকৈ বহুত ধৰণৰ বিসংগতি আমি দেখিছোঁ। আৰু যদি অলপ সময় দি দিয়ে, মই এই বিজেপি চৰকাৰৰ আপোনাৰ 5 বছৰ 6 বছৰ ইতিহাসটোত আচলতে এইটো কি তেওঁলোকে প্ৰমাণ অনাই নাই, প্ৰমাণ থকা কেছবিলাকৰ ৰিজাল্ট কি হৈছে সেইটো যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখিব। মই এইটো কৈ দিলে আপোনাৰ ভাল লাগিব বস্তুটো, যে এনেকুৱা ডাঙৰ ডাঙৰ তদন্ত ইতিমধ্যে হৈ গৈছে, য'ত আপোনালোকে জানিব এইকেইটা মানে ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলোঁ কোন অহা নাই তাত। ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী, আৰু এইটো কি কয়, নামাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপুল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছোঁ, মই বিৰোধী দলকো কৈছোঁ, লুৰি নখিল সকলোকে কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু। মই সৰু সজাৰ মানুহৰ অসমখন বিচাৰিছিলোঁ, চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হ'লে কষ্ট পাম, উভতিও আহিব নোৱাৰিম। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ, মোৰো যাবৰ মন আছিল। প্ৰিয় ঠাই, দেউতাৰ ঠাই, উপায় নাই। পলম হ'লে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমাৰ দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে, একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব, সোণাপুৰতে থাকিম।